তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। তো গাইছ, কেইদিনমান আগত মই ৰ'দত আপোনালোকক দেখুৱাই আছিলোঁ, চাপৰা ভাঙি আছিলোঁ আৰু মই খেতিৰ কাৰণে তৈয়াৰ কৰিছিলোঁ বস্তুবিলাক। আজি মোৰ খেতিৰ অকণমান আৰু অলপ সফল হোৱা যেন লাগিছে। আৰু খেতি আপোনালোকে চাব পাৰে, বাংলা যিবিলাক দিছিলোঁ মই ইয়াত বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ। আমাৰ খেতিৰ বেঙেনা লাগি আছে। তো গাছ এইবিলাক নহৰুবিলাক গাজি আছে। তো এইবিলাক কত হিৰা জ্বালা দিছোঁ। এইবিলাক নহৰু দিছোঁ আৰু এইফালে গাইছ ইয়াত চাওক পাতকবি। তো গাইছ মানে পাতকবিও দিছিলোঁ। এইবিলাক যিবোৰ চাপৰাবিলাক ভাঙি ধুনীয়াকৈ ৰুইছিলোঁ, ঘৰুৱা বস্তু এইবিলাকৰ টেষ্টেই বেলেগ। তো গাইছ টেষ্টেই বেলেগ হ'ব এইবিলাকৰ। আৰু এইবিলাক চাফ চিকুণ কৰি থাকিব লাগিব। এইবাৰ ঘাঁহ দিম এইটো ছাইডত, যিহেতু ছাগালৰ অলপ ব্যৱসায় কৰিম। তো ছাগালো আছে, আপোনালোকক ছাগালৰ ভিডিঅ' দিম বাৰু, তো চাব পাৰে। এইবাৰ বেঙেনা দিছিলোঁ, বেঙেনা লাগি আছে গাইছ ধুনীয়াকৈ চাওক। তো এনেদৰে আপোনালোকৰ কষ্ট কৰক, ৰুৱক। ইয়াত ফুলকবি ছাগালে পাত খাই ভাল লাগ। তো কষ্ট কৰক, কষ্ট কৰি ফল নিশ্চয় খাবলৈ পাব। যিটো আমি ঘৰুৱা বস্তু খাম, ঘৰুৱা বস্তু ধনিয়া চনিয়া এইবিলাক দি থৈ দিছোঁ। তো ধনিয়া চনিয়া আৰু এইফালে লাও দি দিছোঁ, পানীলাও গাইছ, পানীলাও আছে আৰু দি থৈছোঁ। ইয়াত কল চল লগাই থৈছোঁ ইয়াত চৌপাশে বাৰীৰ পিছত। এইবিলাক চাফ চিকুণ কৰিব লাগিব। আদা চেহেৰাটো বস্তু পতি কৰিব নহ'ল ন, পতি নহ'ল সিমান। তো গাইছ এনেকৈ ঘৰুৱা বস্তু আপোনালোকেও খাওক, কষ্ট কৰক। যিহেতু সাৰ মাৰা বস্তু বজাৰত বিক্ৰী হয়, গতিকে কষ্ট কৰক, আপোনালোকক খাওক। সুস্থ ৰহক, সবল হওক। ধন্যবাদ, বাই বাই।